গুৱাহাটীৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত অসম বিধানসভাৰ কাৰাগাৰ বিভাগীয় সম্পৰ্কীয় স্থায়ী সমিতিৰ সদস্য বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নেতৃত্বত উপস্থিত হৈছে দলটো আৰু বিধায়ক দেৱব্ৰত শইকীয়া, জলেন দৈমাৰী, দুৰ্গাদাস বড়ো, ৱাজেদ আলী চৌধুৰী, আব্দুৰ ৰছিদ মণ্ডলে পৰিদৰ্শন কৰে কেন্দ্ৰীয় কাৰাগাৰ। কাৰাগাৰ কৰ্তৃপক্ষৰ সৈতে মত বিনিময় কৰাৰ লগতে কয়দী হাজুতি সমস্যাৰ বুজ লয় বিধানসভাৰ প্ৰতিনিধি দলটোৱে। কেন্দ্ৰীয় কাৰাগাৰত চিকিৎসক তথা কাৰাগাৰ কৰ্মচাৰীৰ নাটনিৰ কথা স্বীকাৰ কৰিলে প্ৰতিনিধি দলটোৱে। কাৰাগাৰৰ ভিতৰত থকা ডাঙৰ শিলবোৰ ভাঙি নতুন গৃহ নিৰ্মাণ কৰা হ'ব বুলি মন্তব্য কৰে। সমস্যাসমূহ শীঘ্ৰেই সমাধানৰ বাবে চৰকাৰক অৱগত কৰিম বুলি প্ৰকাশ কৰে। যে হয় যথেষ্ট সংখ্যক কয়দী আছে, যে কিছু অসুবিধা নোহোৱা অসুবিধা আছে আৰু সেই অসুবিধাখিনিৰ কাৰণে মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ইয়াত শিল ডাঙৰ ডাঙৰ শিল থকাৰ কাৰণে কিছু হয়তো তেনেধৰণে আমাৰ যি প্ৰয়োজনীয় গৃহ তেনেধৰণে কৰিব পৰা নাই। আমি এতিয়া ইমিডিয়েট সেইখিনি ভঙাৰ ব্যৱস্থা কৰি যাতে অতিৰিক্তভাৱে আৰু গৃহ কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা লোৱা হ'ব। কিছুমান কৈছে ধৰক এতিয়া কেতিয়াবা ইলেক্ট্ৰিচিটি যায়, জেনেৰেটৰ লাগে, সেইখিনি আমি নিশ্চয় আলোচনা কৰিম, বা ডাক্তৰৰ ক্ষেত্ৰত অলপ অসুবিধা আছে সেইখিনি আমি কৰিম। গতিকে সৰু সুৰা দুই এটা আছে, কিন্তু এজ এ হ'ল মানে মই আগতকৈ সন্তোষজনক বুলি ক'ব লাগিব।